Hello my dear friends, আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টি ন্যাশনাল পার্কস এন্ড ওয়াইল্ড লাইফ স্যাংচুয়ারি সম্পর্কে 20টা অতি দৰকাৰী মাল্টিপল চয়েস কোয়েশ্চন আলোচনা কৰি লৈছো আৰু ন্যাশনাল পার্ক এন্ড ওয়াইল্ড লাইফ স্যাংচুয়ারি সম্পর্কে এয়া প্ৰথম খণ্ডৰ ভিডিঅ'। আপোনালোক বহুতেই এই সম্পর্কে মোক কমেন্ট বক্সত জনাইছিল যে ন্যাশনাল পার্ক আৰু ওয়াইল্ড লাইফ সেঞ্চুরি সম্পর্কে ভিডিও বানাব লাগে। আপনাদের অনুরোধ মর্মে এই ভিডিওটির প্রথম খণ্ড অতি সোনকালে ইয়ার দ্বিতীয় খণ্ডটি আপনাদের বাবে আগবঢ়াই লৈ আহিম। আপনাদের ভিডিওটি সম্পূর্ণভাবে চাব, ইয়াত বহু তথ্য সম্বলিত ভিডিও হয়, নিশ্চয়কৈ ই আপনাদের উপকাৰ দিব। আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, হুইচ অফ দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট ন্যাশনাল পার্ক অফ ইন্ডিয়া? ভাৰতৰ প্ৰথমটি ন্যাশনাল পার্ক কোনটো হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে, ইয়াত অপশনবিলাক দিয়া আছিল কানহা ন্যাশনাল পার্ক, করবেট ন্যাশনাল পার্ক, কাজিৰঙা ন্যাশনাল পার্ক এন্ড পেৰিয়াৰ ন্যাশনাল পার্ক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে করবেট ন্যাশনাল পার্ক। করবেট ন্যাশনাল পার্ক এয়া হৈছে 1936 চনত ইয়াক মুকলি কৰা হৈছিল, এস্টাবলিশ কৰা হৈছিল আৰু ইয়াক জিম করবেট ন্যাশনাল পার্ক, শিকাৰী জিম করবেটৰ নামত এই পার্কটি নামকৰণ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, Periyar National Park is located in which place? In which state of India you will find the Periyar National Park? Periyar রাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কেৰালা। কেৰালাত পেৰিয়াৰ ন্যাশনাল পার্ক অৱস্থিত আছে। পৰৱৰ্তী প্ৰশ্ন, In which year did Kaziranga National Park get recognition as a national park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি যাক বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান হিচাপে জানো, প্ৰথম অৱস্থাত এই ৰাষ্ট্ৰীয় উদ্যান হিচাপে নাছিল। ই কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1974। 1974 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। পূৰ্বতে ই আন বেলেগ নামেৰে জনাজাত আছিল। পৰৱৰ্তী প্ৰশ্ন, বন্দিপুৰ টাইগাৰ ৰিজাৰ্ভ এণ্ড নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? বন্দিপুৰ ব্যাঘ্ৰ প্ৰকল্প আৰু ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন ডি, কৰ্ণাটকা। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম ইন টাৰ্ম অফ এৰিয়া? মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মানস নেশ্যনেল পাৰ্ক। অসমীয়াত ইয়াক মানাহ বুলি কোৱা হয় আৰু ইংৰাজীত মানস নেশ্যনেল পাৰ্ক। গতিকে আপোনালোকে নাভাবিব যে শুদ্ধ উচ্চাৰণ হৈছে, অসমীয়াত মানাহ ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। গতিকে 5 নম্বৰ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম, এইটো হৈছে মানস নেশ্যনেল পাৰ্ক। ইয়াৰ মাটিকালি 500 বৰ্গ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আছাম? আৰু ইয়াত বিকল্পসমূহ দিয়া আছে, ওৰাং নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ওৰাং নেশ্যনেল পাৰ্ক। পূৰ্বতে ইয়াক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক হিচাপে জনা গৈছিল। বৰ্তমান এই পাৰ্কটিক কেৱল ওৰাং নেশ্যনেল পাৰ্ক হিচাপেহে জনা যায়। গতিকে শুদ্ধ উত্তৰটি হৈছে ওৰাং নেশ্যনেল পাৰ্ক হৈছে অসমৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মাটিকালি হৈছে কেৱল 78.81 স্কুৱেৰ কিলোমিটাৰ, প্ৰায় 79 স্কুৱেৰ কিলোমিটাৰ হয়। আৰু 1985 চনত ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষিত হৈছে। পৰৱৰ্তী প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক ইজ এনলিষ্টেড ইন দ্য ৱৰ্ল্ড হেৰিটেজ সাইট ইন 1985? 1985 চনত নিম্নলিখিত কোনটোক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মানস নেশ্যনেল পাৰ্ক। অসমত দুটাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, ৱৰ্ল্ড হেৰিটেজ সাইট আছে। এটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, এটা হৈছে মানস নেশ্যনেল পাৰ্ক। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ উত্তৰটি হৈছে মানস নেশ্যনেল পাৰ্ক। অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। আকৌ কৈছোঁ, অসমত মাত্ৰ দুটাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে, এটা হৈছে মানস নেশ্যনেল পাৰ্ক আৰু আনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। গতিকে আমাৰ শুদ্ধ উত্তৰটি আমি ইতিমধ্যে পাইছোঁ। পৰৱৰ্তী হৈছে সুন্দৰবন নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ প্লেচ? আমি জানো সুন্দৰবন এটা বদ্বীপ হয়। সুন্দৰবন যেটো ডেল্টা হয়, সেইটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? আমি নিশ্চয় ইতিমধ্যে গমে পাইছো সুন্দৰবন কি হয়, ওয়েস্ট বেঙ্গলত আছে।
আৰু এই সুন্দৰবন কিহৰ কাৰণে বিখ্যাত আমি নিশ্চয় সকলোৱে জানো ৰয়েল বেংগল টাইগাৰ সেই বিশেষ প্ৰজাতিৰ বাঘৰ বাবে বিখ্যাত হয় আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ যেটো আছে হেতু হয় সুন্দৰবনে হয় গতিকে আমি প্ৰশ্নটোৰ উত্তৰ আমি নিশ্চয় গম পালো কোৱেশ্চন নম্বৰ 8 ৰ অপচন সি শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন How many national parks are there in Assam till 2021 2021 চনলৈকে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7 অসমত 2021 চনলৈকে 7টা ৰাষ্ট্ৰীয় উদ্যান আছে আহকচোন বাৰু আমি ৰাষ্ট্ৰীয় উদ্যান কেইটাৰ নাম আৰু কোন চনত স্থাপন হৈছে আমি তাকে জানি লওঁ সব প্ৰথমটো হৈছে কাজিৰঙা ন্যাশনাল পাৰ্ক দ্বিতীয়টো হৈছে মানস ন্যাশনাল পাৰ্ক নামেৰি ন্যাশনাল পাৰ্ক ডিব্ৰু সৈখোৱা ন্যাশনাল পাৰ্ক ওৰাং ন্যাশনাল পাৰ্ক ৰাইমনা ন্যাশনাল পাৰ্ক আৰু দিহিং পাটকাই ন্যাশনাল পাৰ্ক 2021 চনত এই দুটি নতুনকৈ স্বীকৃতি লাভ কৰে এটা হৈছে ৰাইমনা ন্যাশনাল পাৰ্ক আৰু আনটি হৈছে দিহিং পাটকাই ন্যাশনাল পাৰ্ক আপোনালোকে কেৱল নাম কেইটা মনত ৰাখক কেতিয়াবা আপোনাৰ নাম কেইটা দিব পাৰে সনটো বৰ বেছি ইম্পৰ্টেন্ট নহয় কিন্তু প্ৰথমটো আছিল কাজিৰঙাটো বৰ বেছিকে দৰকাৰী হয় 1974 এই হেমুৰ প্ৰায় প্ৰশ্ন দিয়া থাকে পৰৱৰ্তী প্ৰশ্ন চাওক How many new national parks were added to Assam in 2021 2021 চনত ইতিমধ্যে আমি এই চাৰ্টৰ পৰা গমেই পালো 2021 চনত অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা দুটা বৃদ্ধি কৰা হৈছিল আমি ইতিমধ্যে আগৰ চাৰ্টত গম পালোৱে আৰু সেই দুখনৰ নাম আছিল আমি ইতিমধ্যে গমেই পালো এটা হৈছে ৰাইমনা ন্যাশনাল পাৰ্ক 8 জুন 2021 তাৰিখে ইয়াক ঘোষণা কৰা হৈছিল আৰু দিস ইজ দা 6th ন্যাশনাল পাৰ্ক আৰু দিহিং পাটকাইটো আছিল এই 9 জুন 2021 তাৰিখে ইয়াক ঘোষিত কৰা হয় আৰু ই হৈছে 7th ন্যাশনাল পাৰ্ক ৰাইমনা ন্যাশনাল পাৰ্ক কোকৰাঝাৰ জিলাত অৱস্থিত আৰু দিহিং পাটকাইটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো বৰনদী ওয়াইল্ড লাইফ স্যাংচুৰী ইজ লোকেটেড ইন কোন ৰাজ্যত আছে বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য এয়া হৈছে অসমত আছে পৰৱৰ্তী প্ৰশ্ন Where is the Mount Harriet National Park located Mount Harriet National Park ক'ত আছে নিম্নলিখিত কোন ঠাইত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আন্দামান আৰু নিকোবৰ আইল্যান্ড পৰৱৰ্তী প্ৰশ্ন সুলতানপুৰ ন্যাশনাল পাৰ্ক ইজ লোকেটেড ইন সুলতানপুৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাৰিয়ানা অপচন সি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন Where is the Gir National Park located এছিয়াটিক লাইনৰ বাবে বিখ্যাত গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আমি সকলোৱে নিশ্চয় জানো যে গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন The Kanha National Park is located in কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মধ্যপ্ৰদেশত কানহা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত Question number 16 The Ranthambore National Park and Wildlife Sanctuary is located in Ranthambore ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান পৰৱৰ্তী প্ৰশ্ন In which of the following state is the Sariska Wildlife Sanctuary নিম্নলিখিত কোন ৰাজ্যত সৰিস্কা বন্যপ্ৰাণী অভয়াৰণ্য আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজস্থান পৰৱৰ্তী প্ৰশ্ন 18 নম্বৰ প্ৰশ্ন Name the largest national park of India in terms of area মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হেমিছ নেশ্যনেল পাৰ্ক অপচন সি আমাৰ শুদ্ধ উত্তৰ হয় আৰু ই জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত পূৰ্বৰ যি জম্মু কাশ্মীৰ ৰাজ্য আছিল তাতে অৱস্থিত হেমিছ নেশ্যনেল পাৰ্ক অপচন সি আমাৰ শুদ্ধ উত্তৰ Question number 19 Name the smallest national park of India in terms of area মাটিকালি ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফসিল ন্যাশনাল পাৰ্ক অপচন এ আমাৰ শুদ্ধ উত্তৰ আৰু ই মধ্যপ্ৰদেশত অৱস্থিত আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Question number 20 Name the largest wildlife sanctuary of Assam অসমৰ বৃহত্তম বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম কি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পানীদিহিং ওয়াইল্ড লাইফ সেঞ্চুৰী অপচন বি আমাৰ শুদ্ধ উত্তৰ হয় আৰু ই শিৱসাগৰ জিলাত অৱস্থিত মৰমৰ বন্ধু বান্ধৱীসকল
আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে নিশ্চয়কৈ আপোনালোকে জনাব বুলি আশা থাকিল আৰু আপোনালোকৰ দিহা পৰামৰ্শ মই সদায় কামনা কৰোঁ আপোনালোকৰ পৰা পোৱা একোটি কমেন্ট লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত যথেষ্ট উৎসাহ যোগায় আপোনালোকে ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ